হাই গাইজ, কি খবৰ? ইকৰা বেবীৰ কাৰণে মই এটা ইউনিক বস্তু আনিছো। বলক আপোনালোকক দেখুৱাও বস্তুটোনো কি। এয়া হৈছে ইকৰা বেবীৰ চেণ্ডেল, মানে ফাৰ্ষ্ট চেণ্ডেল হয় ইকৰা বেবীৰ এইযোৰ। আৰু চেণ্ডেলযোৰ বহুতেই ধুনীয়া হৈছে গাইজ, বহুতেই ধুনীয়া হৈছে। আৰু এনেকুৱা চেণ্ডেল বাচ্চাবোৰৰ মানে বহুত ভাল, বাচ্চাবোৰৰ কাৰণে পিছফালে ফিতাযোৰ আছে ন, ফিতাযোৰে বহুত চাপৰ্ট কৰে ইহঁতক। চ' ভালে হৈছে। সেয়া চাইছে নে, এই চেণ্ডেলটো খুলিবলৈ ট্ৰাই কৰি আছে। সি ভাবিছে কি পিন্ধিলো, ফাৰ্ষ্ট টাইম পিন্ধিছে। আৰু তাইও চেণ্ডেলযোৰ পাই কিনে বহুত হেপী ফিল কৰি আছে, চাইছে নে। আৰু গাইজ এয়া আছে ইকৰা বেবীৰ টয়লেট, আৰু টয়লেটো আহিছে। বলক অপেনিং কৰো। এয়া হৈছে ইকৰা বেবীৰ টয়লেট, দেখিছেনে? ৰেড কালাৰৰ দিছো, যিহেতু ইকৰা বেবীৰ চব বস্তুবোৰ পিংক পিংক পিংক। চ' এইবাৰ আৰু পিংক দিয়া নাই, এইবোৰ ৰেড দিছো। আৰু এইটো ভাল আহিছে প্ৰডাক্টটো। আৰু ইয়াৰ প্ৰাইচটো আছিল 660। এই প্ৰাইচটো অলপ বেছি ল'লে, এতিয়া মানে কোনো অফাৰ নাই ন, ত' সেইকাৰণে আৰু দাম দি ল'লো, যিহেতু লাগে বস্তুটো খুব জৰুৰী। এইটো হৈছে টয়লেট ৰখা, যোনটো মানে কি ক'ব, এইটো পাত্ৰ বা বাতি যেনেকুৱা কয় আপোনালোকে। আৰু ফ্ৰেণ্ডছ, এই টয়লেটটোত এটা বস্তু ভাল লাগিছে, মানে দুটা অপশ্যন ৰাখিছে। এটা মানে টয়লেট কৰা অপশ্যন, আৰু মানে কেতিয়াবা সৰু বাচ্চা ন, ইয়াক লৈ কিনে ফুৰাব পাৰি, ইয়াৰ কাৰণে এটা প্লেট ৰাখিছে। অভাৰঅল প্ৰডাক্টটো বহুতেই ধুনীয়া। আৰু চিষ্টেমটো ভাল লাগিছে, যিহেতু বাচ্চা খেলিব বিচাৰিব, যোনটো টয়লেট কৰে সেইটোতো বহাই কিনে খেলিব নোৱাৰে, সেইকাৰণে আৰু এটা অপশ্যন ৰাখিছে, আৰু এটা প্লেট দিছে। আৰু ফ্ৰেণ্ডছ, এয়া হৈছিল ইকৰা বেবীৰ মাংকি বানানা বা বানানা মাংকি, আপোনালোকে যোনটো কয়। মানে এইটো মিউজিকেল হয়, আপোনালোকক লাষ্টত মিউজিকটো শুনাম বাৰু। আৰু এইটো বহুত ধুনীয়া হেভি। আৰু এইটো কিমান লৈছিল, 225 লৈছিল নেকি। আৰু ফ্ৰেণ্ডছ, আপোনালোকে প্ৰডাক্টবোৰ চাই কিনে কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু ফ্ৰেণ্ডছ, ইফালে চাইছে ইকৰা বেবী খেলি আছে বানানা মাংকিটো লৈ কিনে। আৰু সেই কেতিয়াবা ভয়ো পায় মিউজিকটো যেতিয়া বহুত চাউণ্ড কৰে তেতিয়া। চ' সি ধুনীয়াকে খেলি আছে। চ' ফ্ৰেণ্ডছ, বাই বাই।